পিকাছো আৰ্টৰ যি শিক্ষক দীপাকৰ হাজৰিকা আমি তেখেতক পাপু বুলি জানো যোৱা 26, 27 আৰু আজি 28 এপ্ৰিল তিনিদিনীয়াকৈ তেওঁৰ প্ৰায় 4খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যি শিল্পকৰ্ম এই শিল্পকৰ্ম হিচাপে তেখেতৰ শিক্ষা অনুষ্ঠানত বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে আৰু ইয়াত শিল্পকৰ্মসমূহ বিক্ৰীৰ ব্যৱস্থা কৰিছে মই পাপু ওৰফে দীপাকৰ হাজৰিকা এই যি আমাৰ এক্সিবিশ্যন অৰ্থাৎ চিত্ৰশিল্পৰ প্ৰদৰ্শনী এই সম্পৰ্কত অলপ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম দীপাকৰ হাজৰিকা। মই স্কুলখন 2012 চনতে খোলা হৈছিলে। আপোনাৰ জানিব পামতে পিকাছোৰ আণ্ডাৰত কেইবাটাও ব্ৰাঞ্চ আছে। ইয়াত এই প্ৰদৰ্শনী তিনিদিনীয়া প্ৰদৰ্শনীত কিমানজন শিকাৰু অৰ্থাৎ চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিছে? মোৰ তাতে বৰ্তমান এতিয়া 161 আছে। ইয়াতে সাতগাঁৱত আছে, বেলতলা আছে আৰু বৰবাৰীত আছে আৰু মোৰ সাতগাঁৱত দলবাৰীত আছে। তো গোটেই মিলি ইয়াতে অনা হৈছে। এই চিত্ৰশিল্পত অংশগ্ৰহণ কৰা এগৰাকী শিক্ষাৰ্থী আছে ৰাজদীপ গোস্বামী। তুমি ইয়াতে কিমানখন চিত্ৰ দিছা? 5খন চিত্ৰ দিছোঁ আৰু ইয়াতে আহি বহুত ভাল লাগিছে। বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া ড্ৰয়িং দেখিবলৈ পাইছোঁ। আজি তোমাৰ মনৰ অনুভৱটো কোৱাছো। প্ৰথমবাৰৰ বাবে এই তিনিদিনীয়া এক্সিবিশ্যন পাতিছে, তোমাৰ কেনে লাগিছে? अच्छा लगा ना। आपका यहाँ में कितना पिक्चर दिया है? 7 टोटल 7 ना। ओके ओके ओके। इससे पहले कोई ज्वाइन किया था एग्जीबिशन में? ये पहला बार ना। ठीक है। ছাত্ৰ ছাত্ৰীৰ সৈতে অভিভাৱক তথা বিভিন্ন ব্যক্তিৰ সমাগম হৈছে। ইয়াত আমি অভিভাৱক দেখিছোঁ। আপোনাৰ ল'ৰা ছোৱালী শিকি আছে নেকি? চাই কেনে লাগিছে আজি এই প্ৰদৰ্শনী? ভাল লাগিছে ন? প্ৰথমবাৰৰ কাৰণে অংশগ্ৰহণ কৰিছে নে আগতে এনেকুৱা ফাৰ্ষ্টবাৰৰ কাৰণে ইয়াত অংশগ্ৰহণ কৰিছে? হয়, চবৰে বেলেগ বেলেগ পৰ্টফলিঅ', চবৰ নিজৰ পৰ্টফলিঅ' মতে লিখাও গৈছে আৰু মানুহক দেখুৱাও গৈছে। আজি এই চিত্ৰ প্ৰদৰ্শনী চাই কেনে লাগিলে আপোনাৰ? বহুত ভাল লাগিছে। আপোনাৰ কোন আছে ইয়াতে? নাতিনী অংশগ্ৰহণ কৰিছে। হয় হয়, নাতিনী ছবি এইখন চিনি পাইছেনে? পাইছে ন? তুমি ইয়াত কিমানখন পিকচাৰ দিছা? 12খন দিছা। অ'কে, তোমাৰ কেনেকুৱা লাগিছে ইয়াত আহি? বহুত ভাল লাগিছে ন?